আমাৰ ইয়াতে ধৰক আজি 4-5 দিন বানপানী হৈ আছিল। বানপানী এতিয়া আজি কিছু কমিছে। কমাৰ পিছত আমি তাৰমানে ধৰক ৰাস্তা দি যাই থাকোঁতে 2-এজন মানুহ যাই থাকোঁতে অচিনাকি মৃতদেহ এটা প্ৰত্যক্ষ কৰা হৈছে। আৰু এতিয়া অচিনাকি বুলিয়ে ক'ব লাগিব, আমি যিহেতু কোনো চিনি নাপাওঁ। পুলিচৰ মানুহ আহিছে আৰু এটা পুলিচৰ মানুহ আহি এই লগত আৰু প্ৰশাসনৰ মানুহ গোটেইখিনি আহিছে, আহি পেলাই উদ্ধাৰ অভিযান চলাই আছে। মোৱামাৰি হয়, পটা খেতিত লাগি ধৰি আছে। এতিয়া আমি জানা মতেতো ইয়াতে ধৰক নিখোজ হোৱা গম পোৱা নাই বা এনেকুৱা খবৰ পোৱা নাই আৰু অচিনাকি বুলিয়ে ক'ব লাগিব। আৰু এইটো আমাৰ সন্দেহ পানীত উটি আহিছে। আৰু এইটো আপোনাৰ এতিয়া ব্ৰহ্মপুত্ৰ পানী বুলিয়ে আমি হেৰি কৰিছোঁ। ধৰক হেৰিৰ পৰা পূব চাইডৰ পৰা আহিছে আৰু পানীটো। এইটো আপোনাৰ এতিয়া উটি অহা বুলি ক'লে বান্দিয়া বাঘপুৰি বুলিয়ে ক'ব লাগিব। বাঘপুৰি বান্দিয়া এইফালৰ পৰা উটি অহা বুলি সন্দেহ কৰা হৈছে। আৰু এইটো পানীৰ সোঁতটো বেছি হৈ আছিল, আজি ধৰক কমিছে। কমাত পানী হেৰিটো কমাত এতিয়া পতাখিনি ওলাইছে, পতাখিনিত লাগি ধৰিছে। আৰু মৰা পতা আছে, আমাৰ মৰা পতা খেতিত লাগি ধৰিছে। আৰু আজিকালি নহয়